আজি 4টামান বজাত ফোন কল আহে কেৰেলা পুলিচ ষ্টেচনৰ পৰা। তেওঁলোকে কৈছে যে জিতুল গগৈ নামৰ এটা ডেড বডি আমি উদ্ধাৰ কৰিছে। ঘৰৰ মানুহে সমজি লওক, আমি নিৰুপায় দুখীয়া দৰিদ্ৰ পৰিয়াল। কাৰণে মুখ্যমন্ত্ৰী ছাৰলৈ মই এটাই অনুৰোধ, মোৰ এটিয়ে সন্তান, সেই সন্তান মাকে যে মুখখন চাবলৈ পায়, আপুনি মোক যেনে তেনে সহায় কৰক। আৰু আমাৰ বিধায়ক MLA ছাৰক, চক্ৰ গগৈ ছাৰকো মই অনুৰোধ জনাইছোঁ, যেনে তেনে মোৰ এই দুখীয়া পৰিয়ালটোলৈ মোৰ পুত্ৰ সন্তানটোৱে ডেড বডিটো যেন মোৰ ওচৰলৈ আনি দিয়ে। মই 15 তাৰিখে কথা পাতিছিলোঁ, মাৰ্চৰ 15 তাৰিখে ৰাতি 9টা বজাত। ঘটনাটো মোৰ ভাইটি হয়, চেন্নাইত আছিলেগৈ। চেন্নাইৰ পৰা আজি ফোন কৰা হৈছে, পুলিচে ফোন কৰিছে। ভাইটি বোলে তাত ডকুমেণ্টছ এটা পাইছে, লগতে ডেড বডি এটা পাইছে। ভাইটিক অনা ব্যৱস্থাটো কৰিব বিচাৰিছোঁ। ডেড বডিটো ষ্টেচনতে পালোঁ বুলি কৈছে। সি থকা এতিয়া থকা 5 বছৰৰ ওপৰতে হ'ল, কিন্তু ঘৰৰ পৰা যোৱা এতিয়া 7 মাহমান হৈছে। সি এপ'লত পৰিছিলে। খালি ভাইটি ডেড বডিটো যাতে আমাৰ ঘৰক গতাই দিয়ে। তেওঁৰ যোৱা 5 বছৰ ধৰি কেৰেলাত ক্ষমা কৰিব চেন্নাইত কৰ্মৰত হৈছিলে এপ'ল' কোম্পানীত। আৰু আমি আজি জানিব পাৰিছোঁ যে আলুৱা নামৰ এডোখৰ ঠাইত কেৰেলাৰ তেওঁৰ তাত দেহটো আমি সন্ধান পাইছোঁ। আৰু তাৰ স্থানীয় যি আৰক্ষী থানা আছিলে তাৰ পৰা আমাক জানিবলৈ দিছে যে তেওঁৰ শৰীৰটো আমি উদ্ধাৰ কৰি আহিছোঁ, আপোনালোকে সমঝাই লওকহি। আৰু আমি সমগ্ৰ খোৱাং ৰাংচালি নেপালী গাঁৱৰ সমগ্ৰ ৰাইজৰ পিনৰ পৰা এটা আহ্বান জনাব বিচাৰিছোঁ আমাৰ স্থানীয় বিধায়ক সন্মানীয় শ্ৰীযুত চক্ৰধৰ গগৈ ডাঙৰীয়াক, লগতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যাতে এই দৰিদ্ৰ পৰিয়ালৰ যি জিতুল গগৈ আজি আমি মৃত বুলি জানিব পাৰিছোঁ, তেওঁৰ শৰীৰটি আমি যাতে তেওঁৰ নিজ বাসগৃহত আমি ঘূৰাই পাওঁ। আৰু লগৰ সন্ধানত তেওঁ গৈছিলে চেন্নাইৰ পৰা প্ৰায় 500 কিলোমিটাৰ অতিক্ৰম কৰি পিনে যি আলুৰ নামৰ ঠাইত, আৰু তাতে তেওঁৰ শৰীৰটো উদ্ধাৰ হৈছে ৰেল আলিৰ কাষত।